আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম লোকেল কুকুৰা আৰু লোকেল হাঁহক আপোনালোকে ঘৰতে কেনেধৰণে এণ্টিবায়'টিক বনাই পানি দিব পাৰে। আপোনালোকৰ বহুত খৰচ কমিব আৰু আমি যোনটো এণ্টিবায়'টিক দোকানত বা ফাৰ্মেচিত পাওঁ সেইটো এণ্টিবায়'টিক খুৱাই থাকিলে মানে সিহঁতৰ লিভাৰটো বা সিহঁতৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে এনি টাইম ইউজ কৰি থাকিলে। সেইকাৰণে আপোনালোকে ঘৰতে বনাবলৈ চেষ্টা কৰিব। এণ্টিবায়'টিক যোনটো আপোনালোকে ফাৰ্মেচিত পায় সেইটোও দিবলৈ চেষ্টা কৰিব আৰু ঘৰতো বনাই পানি দিবলৈ চেষ্টা কৰিব। মই আজি আপোনালোকক জনাম এই ভিডিঅ'টোত আৰু দেখামো ঘৰতে কেনেধৰণে আপোনালোকে ধুনীয়াকৈ এটা পেষ্ট বনাই পানি ধুনীয়াকৈ সিহঁতক দিব পাৰে। এণ্টিবায়'টিকৰ কাম কৰে আৰু সিহঁতক ডাঙৰ হোৱাটো কাম কৰিব আৰু সিহঁতৰ ধুনীয়াকৈ সিহঁতৰ কোনো ধৰণৰ বেমাৰ নাহিবলৈও কাম কৰিব সেইটো এণ্টিবায়'টিকে আৰু ধুনীয়াকৈ সিহঁতি সুস্থ হৈ উঠিব আৰু বেমাৰ আজাৰ হ'লেও বেমাৰ আজাৰ নাইকিয়া হ'ব। কেনেধৰণেনো সেই এণ্টিবায়'টিকটো বনাব লাগে আৰু কিনো ইউজ কৰিব লাগে, এই ঘৰতে প্ৰত্যেকটো বস্তু পোৱা হয়। এইকেইটা বস্তু আমাৰ ঘৰতে থাকে সম্পূৰ্ণ। মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কি বস্তু লাগিব সেই এণ্টিবায়'টিকটোত। চাওক আপোনালোকে এনেধৰণে ঘৰতে বনাই মাজে মাজে ঘৰুৱা এণ্টিবায়'টিকটো দিব লাগে। তেতিয়া আপোনালোকৰ কুকুৰা বা হাঁহবোৰ সুস্থ হৈ থাকিব আৰু এনি টাইম আপোনালোকে কিনা এণ্টিবায়'টিকটো ইউজ কৰিবলৈ চেষ্টা নকৰিব। যিহেতু ময়ো এনেধৰণে ঘৰুৱা পদ্ধতিত এণ্টিবায়'টিক বনাই দি থাকোঁ। আপোনালোকৰ খৰচো কমিব আৰু ধুনীয়াকৈ কুকুৰা হাঁহবোৰ সুস্থ হৈও উঠিব আৰু ধুনীয়াকৈ ৱেটো ল'ব। এনেধৰণে আপোনালোকে কেনেধৰণে বনাব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, আপোনালোকে প্ৰথমতে ল'ব দুপৰ টেঙা পাতটো বহুত ধুনীয়া এণ্টিবায়'টিকৰ কাম কৰে। তাৰপাছত আপোনালোকৰ যোনটো এল'ভেৰা হয় সেইটোও এণ্টিবায়'টিকৰ কাম কৰে। এণ্টিবায়'টিকৰ কাম বুলিয়ে নহয়, বহুত ভাল কাম কৰে সেইকেইটা। আপোনালোকক মই দেখাই দিছোঁ, আপোনালোকে চাওক এয়া দুপৰ টেঙা। তাৰপাছত এয়া দেখিবলৈ পাইছে ওচৰতে লাগি আছে তুলসী গছ দেখিবলৈ পাইছে আপোনালোকে। তাৰপাছত মই আপোনালোকক দেখাম এল'ভেৰাও দেখাম। এইজোপা চাওক দুপৰ টেঙা, আপোনালোকে যি কোনোবাই চিনি নাপায় চাই লওক ভালকে। তাৰপাছত এইজোপা চাওক এল'ভেৰা, এইজোপাও বহুত ধুনীয়া কামত দিয়ে। সিহঁতক গ্ৰ'থ লোৱাটো কামত আহে, সিহঁতি ৱেটো বাঢ়িব এইজোপা খোৱালে ধুনীয়াকৈ। আৰু এয়া চাওক মানিমুনিও আপোনালোকে দিব লাগিব। আৰু এয়া চাওক হালধি, তাৰপাছত আপোনালোকে হালধিও দিব লাগিব আৰু আদাও দিব লাগিব। এয়া চাওক আদা, এয়া দেখিবলৈ পাইছে আপোনালোকে আদা। এই গোটেইকেইটা সম্পূৰ্ণ বস্তু মিলাব লাগিব আৰু পাৰিলে আপোনালোকে জালুকো মিলাব পাৰে আৰু ৰচুনো মিলাব পাৰে। মই কৈ দিছোঁ ভিডিঅ'টোৰ যোগেদি। চাওক আপোনালোকে প্ৰথমতে ল'ব যোনটো দুপৰ টেঙা হয় তাৰ পাত ল'ব 4 খিলামান। তাৰপাছত 50টা কুকুৰাৰ কাৰণে ক'ম মই আপোনালোকক। চাওক দুপৰ টেঙা পাত আপোনালোকে 4 খিলামান ল'ব। তাৰপাছত তুলসী পাত আপোনালোকে মেক্সিমাম ল'ব আৰু 30-40 খিলামান। তাৰপাছত আপোনালোকে হালধি 10 গ্ৰামমান ল'ব। তাৰপাছত আপোনালোকে আদা ল'ব 10 গ্ৰামমান। তাৰপাছত আপোনালোকে মানিমুনি লৈ ল'ব আপোনালোকে মেক্সিমাম 1 মুঠিমান, হাতত যিমান আহে মানিমুনি সিমানটোমান লৈ ল'ব। তাৰপাছত আপোনালোকে জালুকো অলপমান দিব পাৰে। জালুক আপোনালোকে বৰ বেছি নিদিব, 2 চামুচমান দিব পাৰে জালুকৰ গুড়ি। তাৰপাছত আপোনালোকে ৰচুন দিব পাৰে 5-6 ফুটামান। তেনেধৰণে আপোনালোকে গোটেইকেইটা বস্তু মিলাই পানি ধুনীয়াকৈ আপোনালোকে পটাত পিচি পানি ধুনীয়াকৈ ৰসটো উলিয়াই চবৰে আপোনাৰ গোটেইকেইটা বস্তু যেতিয়া মিহল কৰি দিব অট'মেটিক এটা ৰস ওলাই যাব। হালধি, আদা, তাৰপাছত জালুক, এনেধৰণে ৰচুন, তাৰপাছত দুপৰ টেঙা পাত, তাৰপাছত তুলসী পাত, এনেধৰণে আপোনালোকে গোটেইকেইটা সম্পূৰ্ণ বস্তু মিলাই পানি ধুনীয়াকৈ চেপি ল'ব। চেপি দিব, যোনকেইটা বস্তু পিচি পানি ধুনীয়াকৈ চেপি ল'ব। চেপি পানি যোনটো ৰস ওলাব সেই ৰসটো আপোনালোকে ডাইৰেক্ট সিহঁতক ডিংকাৰ যোনটো পানী আপোনালোকে দিয়ে ডিংকাৰ, তাত আপোনালোকে মেক্সিমাম আপোনালোকে 2 লিটাৰ পানীত বা 5 লিটাৰ পানীত আপোনালোকে যোনটো আপোনালোকে চেপি পানী উলিয়াব সেই ৰসখিনি যিমানখিনি ওলাব সেই গোটেইখিনি 2 লিটাৰ বা 5 লিটাৰ পানীত এনেধৰণে মিলাই পানি খুৱাই দিব। আৰু এই বস্তুটো কোনো ধৰণৰ আপোনালোকৰ এফেক্ট নকৰে। চাওক আপোনালোকে যদি বেছিকৈ দি পায় বা কমকৈ দি পায় কোনো ধৰণৰ আপোনালোকৰ কুকুৰা হাঁহবোৰ
বেমাৰ বা ঘপককে বেছিকে দি দিয়াৰ কাৰণে এটেক চেটেক এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাহে আপোনালোকে ধুনীয়াকে খুৱাব পাৰে এনেধৰণে খোৱালে আপোনালোকৰ কুকুৰা বা হাঁহবোৰ ধুনীয়াকে সুস্থ হৈও থাকিব আৰু যদিও বেমাৰ আজাৰ আহিছে তেতিয়া বেমাৰ আজাৰ নাইকিয়া হ'ব আৰু ধুনীয়া সুস্থ হৈ থাকিব আৰু ৱেটো ল'ব এইকেইটা বস্তু খোৱালে আৰু সিহঁতি যদি ঢিলা হাগিছে তেনেকে ঢিলা হাগাটো সিহঁতৰ ভাল হৈ যাব আৰু বহুত বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে এইকেইটা বস্তু ভাল হয় আপোনালোকে এইকেইটা বস্তু মাজে মাজে খুৱাবলৈ চেষ্টা কৰিব মাহেকৰ মূৰত এবাৰ হ'লেও ইউজ কৰিবলৈ চেষ্টা কৰিব মই এনেধৰণে এইকেইটা বস্তু ইউজ কৰি থাকোঁ আপোনালোককো আজি জনাই দিলোঁ আপোনালোকেও এইকেইটা ঘৰুৱা পদ্ধতিতে বনাই পানি ধুনীয়াকে ইউজ কৰিব পাৰে আৰু মই সম্পূৰ্ণ ইউজ কৰি থাকোঁ মাজে মাজে এই কুকুৰাবোৰক দেখিব পাইছে মই হাঁহবোৰকো ইউজ কৰোঁ চাওক আপোনালোকে যদি এণ্টিবায়'টিক খুৱাই থাকে এনি টাইম সিহঁতৰ লিভাৰটো বেয়া হৈ যাব পাৰে আপোনালোকক মই এইটোও ক'ম যে আপোনালোকে যদি কিনি অনা ফাৰ্মেচীৰ পৰা যোনটো এণ্টিবায়'টিক কিনি আনে সেই এণ্টিবায়'টিকবোৰ খুৱাই থাকে হয় কিন্তু সেইবোৰ খোৱাৰ পিছত আপোনালোকে দুদিন বা এদিনৰ পিছত লিভাৰ টনিকটো দিবলৈ চেষ্টা কৰিব নহ'লে বা বহুতকে যদি আপোনালোকে এণ্টিবায়'টিক ইউজ কৰি থাকিবলৈ চেষ্টা কৰে তেতিয়া সিহঁতৰ বিভিন্ন ধৰণৰ বেমাৰ আহিব পাৰে বা সিহঁতি দুৰ্বল হৈ যাব পাৰে বা সিহঁতি লেবুজন হৈ যাব পাৰে আপোনালোকে এনি টাইম এণ্টিবায়'টিক দি থাকিলেও কুকুৰা হাঁহবোৰ প্ৰব্লেম আহিব পাৰে তেনেধৰণে আপোনালোকে লক্ষ্য কৰিব যে ঘৰতে আপোনালোকে কেনেধৰণে এণ্টিবায়'টিক বনাই পানি দিব পাৰে সেইবোৰ আপোনালোকে চিন্তা ধাৰণা অলপমান কৰিব লাগিব তেতিয়াহে আপোনালোকৰ হাঁহ কুকুৰাবোৰ সুস্থ হৈ থাকিব আৰু মই আজি আপোনালোকক এইটোৱে জনাইছোঁ যে ঘৰুৱা পদ্ধতিত আপোনালোকে কেনেধৰণে দৰৱ পাতি বনাই কৰি দিব পাৰে আৰু আপোনালোকে চাওক মানিমুনি তাৰপাছত আপোনালোকে আদা ৰচুন তাৰপাছত বিভিন্ন ধৰণৰ আৰু বস্তু দুপৰ টেঙা তুলসী পাত তাৰপাছত এনেকুৱা হালধি তাৰপাছত এইবোৰ মানে বস্তু মিলাই মেলি ধুনীয়াকৈ পিচি মেলি ধুনীয়াকৈ সিহঁতক খুৱাই কৰি আপোনালোকে সুস্থ কৰি ৰাখিব পাৰে আৰু এইবোৰ বস্তু খুৱাবই লাগে কুকুৰা তেতিয়া সুস্থ হৈও থাকে আৰু বেমাৰ আজাৰো নাহে আৰু হালধি ৰসটো মাজে মাজে আপোনালোকে খুৱাই থাকিব আৰু চাওক সিহঁতৰ যদি কটা চিঙাও হৈ যায় তেতিয়া আপোনালোকে হালধি ৰসটো চেপি পানী লগাই দিলেও ভাল হয় শুকাই যায় সোনকালে এনেধৰণে আপোনালোকে বহুত বিভিন্ন ধৰণৰ বা চকুটো যদি সিহঁতৰ কিবা ফোঁহা উঠিছে বা কিবা হৈছে তেতিয়া আপোনালোকে হালধিটো গুড়ি কৰি পানি ধুনীয়াকৈ লগাব পাৰে তেতিয়া সিহঁতৰ সোনকালে ভাল হয় আৰু শুকায়ো যায় আৰু যদিও কিবা বেমাৰ আহিছে ভাল হ'বলৈ সোনকালে ভাল হৈ যায় সেইকাৰণে আপোনালোকে হালধিটো বহুত কামত আহে আৰু মই ক'ম যে আপোনালোকেও এনেধৰণে মই যোনটো পেষ্ট আপোনালোকক শিকালোঁ বনাবলৈ বা আপোনালোকক যোনটো দিবলৈ কৈছোঁ এনেধৰণে আপোনালোকে কুকুৰা হাঁহবোৰ দিব আপোনালোকৰ তেতিয়া কুকুৰা হাঁহবোৰ সুস্থ হৈ থাকিব আৰু এনেধৰণে আপোনালোকে দিয়ে থাকিব তেতিয়াহে আপোনালোকৰো কুকুৰা হাঁহবোৰ ভাল হৈ থাকিব মই দিয়ে থাকোঁ আপোনালোকেও দিব আৰু এইবোৰ মোৰ পোৱালি দেখিবলৈ পাইছে কুকুৰা পোৱালিবোৰ ধুনীয়াকৈ সুস্থ হৈ উঠিছে আমি ভাবোঁ অকল কিনা দানা খোৱালেই ডাঙৰ হ'ব বুলি কিন্তু অকল কিনা দানা খোৱালেও নহ'ব আপোনালোকে ধুনীয়াকৈ প্ৰতিপালো কৰিব লাগিব আৰু চাফ চিকুণটো মেইন কুকুৰা হাঁহ চাফ চিকুণ আপোনালোকে যিমানে ভালকৈ কৰিব তিমানে আপোনালোকৰ বেমাৰ আজাৰ নাহিব আৰু বেছিকৈ যদি আপোনালোকে লেতেৰা কৰি ৰাখে তেতিয়া আপোনালোকৰ বেমাৰে গোটেই আপোনালোকক বেৰি ল'ব আৰু আপোনালোকৰ গোটেই ফাৰ্মখন ধ্বংস কৰি দিব সেইকাৰণে আপোনালোকে চেষ্টা কৰিব যে চাফ চিকুণটোৱে মেইন আৰু ধুনীয়াকৈ এণ্টিবায়'টিকো ইউজ কৰি থাকিব আৰু ঘৰুৱা পদ্ধতিত যোনটো এণ্টিবায়'টিক বা যোনটো আমি দৰৱ বুলিয়ে ক'ব লাগিব এতিয়া দৰৱ বনাওঁ বা আমি আমাৰ যিখিনি বাৰীত সামগ্ৰী আছে সেই সামগ্ৰীখিনিয়ে যিটো বস্তু বনাওঁ যি বস্তু বনে সেই বস্তুটো আমি দিবলৈ চেষ্টা কৰিব লাগে আৰু সিহঁতক নিম পাতো দিব পাৰে আপোনালোকে আৰু ছজনা পাতো খুৱাব পাৰে এইকেইটাও বহুত ভাল হয় অমিতা পাতো এটা ভিটামিন হিচাপতে কাম কৰে আপোনালোকে এনেধৰণে বিভিন্ন বস্তু আছে ঘৰতে আমাৰ সেইবোৰ বস্তু দি পানি আমি কুকুৰা হাঁহক ধুনীয়াকৈ সুস্থ কৰি ৰাখিব পাৰোঁ মই আজি আপোনালোকক বৰ বিশেষ নজনাওঁ এইকেইটা কথাকে জনাবলৈ আহিলোঁ যে আপোনালোকে ঘৰৰ বাৰীত থকা বস্তুৱে হাঁহ কুকুৰাবোৰ সুস্থ কৰি ৰাখিব পাৰে আৰু কোনো ধৰণৰ এণ্টিবায়'টিক নোহোৱাকৈও যদি এইকেইটা বস্তু আপোনালোকে সপ্তাহত যদি এবাৰ দুবাৰ ইউজ কৰিবলৈ যায় তেতিয়াও আপোনালোকৰ হাঁহ কুকুৰাবোৰ কিন্তু সুস্থ হৈ থাকে মই নিজে
এবাৰ দুবাৰ এনেধৰণেও চাইছোঁ যে এনেধৰণে মই এণ্টিবায়'টিক বা ঘৰুৱা পদ্ধতি হালধি এনেধৰণে দুপৰটেঙা পাত আৰু এনেকৈ বহুত বিভিন্ন ধৰণৰ বস্তু দি পানি মই সুস্থ কৰি ৰাখিছোঁ। কিন্তু হাঁহ কুকুৰাবোৰ আপোনালোকেও এনেধৰণে সুস্থ কৰি ৰাখিব পাৰে। আৰু এটা কথা ক'ম যে ঘৰৰ বস্তুকেইটাই অকল আপোনালোকে খুৱাই থাকিলে কিন্তু বেমাৰ আজাৰ নাহিব এনেধৰণৰ কোনো কথা নাই। আপোনালোকে ফাৰ্মেচীৰ পৰা আনি পানিও এণ্টিবায়'টিক খুৱাব লাগিব আৰু আপোনালোকে ঘৰুৱা পদ্ধতিটো খুৱাব লাগিব। কিন্তু ফাৰ্মেচীৰ পৰা আনি ৰেগুলাৰ যদি খুৱাই থাকে সিহঁতৰ লিভাৰটো বেয়া হোৱাৰো চান্স থাকে বা সিহঁতি ৱেট লছ হোৱাৰো চান্স থাকে। সেইকাৰণে আপোনালোকে ঘৰুৱা পদ্ধতিত যিকেইটা বস্তু আপোনালোকৰ বাৰীত থাকে সেইকেইটা বস্তুৱে বনাই পানি খোৱালে আপোনালোকৰ কুকুৰা হাঁহবোৰ কোনো ধৰণৰ আপোনালোকৰ লিভাৰ বেয়া নহয়, কোনো ধৰণৰ ৱেট লছ নহয়। সেইকাৰণে আপোনালোকক মই শিকাইছোঁ যে আপোনালোকেও এনেধৰণে বনাই পিনি খুৱাব পাৰে। আৰু বৰ বিশেষ নজনাও মই আজি ভিডিঅ'টোত ইমানকে জনাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু মই আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা। মই আজি ইয়াকে জনালোঁ আপোনালোকক, বৰ বিশেষ নজনাওঁ আৰু।